ছাৰ সোমাব পাৰোনে হেৰো নুসুমাবলৈ আহিছেনে পিছে কোৱাচোন তহঁতৰ দেৰি কিয় হ'ল ছাৰ এখন চাইনবোৰ্ডে সদায় বৰ দিগদাৰ দিয়ে চাইনবোৰ্ডে দিগদাৰ দিয়ে মানে ছাৰ তাত লিখা আছে সন্মুখত বিদ্যালয় আছে লাহে লাহে যাব গতিকে আৰু আমি দুটা চুলো মোচনত আহোঁতে দেৰি হৈ যায় ছাৰ হেৰো এইখন তহঁতৰ কাৰণে লিখা নাই নহয় এইখন যান বাহনৰ কাৰণেহে লিখিছে লিখা নাই যে ন বাৰু ঠিক আছে কিতাপ উলিয়া কিতাপ উলিয়া আজিকালি কিতাপ আনিব নালাগে নহয় কি আনিব লাগে কাঁহী বাতি জলকীয়া নেমু টেঙা এই গৰু তহঁতক মই আজি প্ৰশ্ন সুধিম মনে মনে থাক ঐ থেপেন প্ৰথমতে তই ক জনমুৰি আই মানে কি জানা যদি ক দেশৰ জনসাধাৰণে মুড়ি বেছি বেছি জীয়াই কৰে তাকে জনমুৰিয়াই বোলে হেৰো জনসাধাৰণে মুড়ি বেচে এবাৰ তই ক দুবিধ ফুলৰ নাম সেইটো জানো ছাৰ ইয়াক বেলেগ সোধক জানো যদি ক জানো আৰু বেলেগ সোধক এইটোৱে ক দুটা ফুলৰ নাম এটা হল ডিএছ আৰু এটা হল নাম্বাৰ 1 ডাইৰেক্টৰ স্পেচিয়েলিষ্ট আৰু মেকডুৱেল নাম্বাৰ 1 আমি নেখাও নহয় আমাৰ পিতাইহে খায় আমি নেখাওঁ আমাৰ নতুনকে জগা খাই ছাগলীজনী শপত বিধা কৈছো ছাৰ এই গলো এই শপত খা এইবাৰ তহঁতে মুখস্থ কৰি আহিব দিছিলো নহয় কবিতা মান মাতিবই লাগিব কাৰ সমান কি নাই তো মাতো সেইটোকে মাতো ছাৰ কাৰ সমান কি নাই মমৰ সমান টেষ্ট কতো নাই লগত এটা বটল হলে মজা লাগি যায় নেতাৰ সমান টকা কাৰো নাই পাব্লিকৰ টকাৰে ল'ৰা ছোৱালী বিদেশত পঢ়ায় আৰ্মিৰ সমান খং কাৰো নাই আলফা বিএলটি বুলি ডেকা যুৱকক কোবাই কি হ'ল ছাৰ মাতি ৰজনী মাষ্টৰ সমান দুখ কাৰো নাই 5 বছৰ দৰমহা নেপাই ভিক্ষা কৰি খায় ৰিলায়েন্সৰ নিচিনা নেটৱৰ্ক কতো নাই চুইচ টিপি মৰি গলেও নেটৱৰ্ক নাপায় এবাৰ তই মাত হাঁহিবলৈ আহিছ তই মাত কি মাতিম কবিতা আমাৰ গাঁও মাত শুৱনি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পোহাৰ বস্তুৰে উপচি পৰে মাহৰ শেষত বাকী খুজি দোকানীহে চুলি সৰে শুৱনি আমাৰ নদীৰে ভৰা ঘাট পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাঙি দৌৰে শুৱনি গাভৰু শুৱনি দেহৰ আধা উলংঘ কৰে আমাৰ ৰাংঢালীয়ে হিন পিন্ধিলৈ খোজকাঢ়ি যাওঁতে উজুতি খাই গোবৰতেই পৰে ছাৰ ঠিক কৈছ গোবৰ হৈছে ন ছাৰ তোৰ মূৰত সেই গোবৰ সোপাকে আছে আৰু একো নাই এইবাৰ তই ক জোন আৰু বেলিৰ মাজৰ পাৰ্থক্য কি পাৰিম বাৰু যদি ক আকৌ জোনে বছৰত 7টা মান ল'ৰা ভাল পায় কিন্তু ছাৰ বেলিয়ে অকল মোকে ভাল পাইছে মিছা কৈছে তাই মোকো ভাল পায় সিদিনাখন পেঞ্চিল এডাল দিওঁতে তাই মোক চুমা এটা খাইছে মই তাইক চুমা এটা খাইছো তহঁতক মই এবাৰ অংক ধৰিম অংক ছাৰ অংক নালাগে নেকি বিৰাট জংক মনে মনে থাক আৰু উত্তৰ দে তই ক এটা কলৰ দাম যদি 10 পইচা হয় 1 টকাত কেইটা কল পায় এটা কলৰ দাম 10 পইচা হলে 1 টকাত না ছাৰ ঠিক কৈছ ছাৰ পাৰিম ছাৰ ক আকৌ এটা কলত 10 পইচা হলে 1 টকাত ছাৰ পকা কল নে কেঁচা কল ছাৰ দমকল নে কি হেৰো দমকল বেচিবলৈ আহিছ পকা কল পকা ন পকা কল পকা মালভোগ কল 10 পইচাতে ছাৰ 10 পইচা ছাৰ মালভোগ কলের দাম বহা সিজনত ছাৰ আপোনাক $1 দিব ছাৰ মনে মনে থাক এইবাৰ ক ছাৰ নালাগে নেকি ধৰি ল ধৰিছো ছাৰ তেৰি তাক নহয়
থিয় হৈ থাক একো ধৰিব নালাগে ভাবি ল ভাবি ল তহঁতৰ ঘৰত 10ডাল কলগছ আছে 10ডাল আমাৰ ঘৰত 10ডাল নহয় বেছি আছে 20ডাল মানেই হ'ব হেৰৌ থাক তাৰে 10ডাল চিনি পাওঁতো সেইকেইডালকে ধৰ মানে ভাব 10ডাল কলগছ আছে তাৰে 3ডাল তই কাটি পেলালি তাৰে 3ডাল মই কাটি পেলাব লাগে মই 3ডাল কাটি পেলালে পিঠাই মোৰ পিঠিখন ফালিব তেতিয়া আপুনি পিঠিখন পাতি দিব আপুনি মাৰিব নহয় নেমাৰো কাৰণে কাণত ধৰিব দিছো বেদ ব্যৱহাৰ কৰিব নাপায় যদি আপুনি মাৰে নেমাৰো ধৰ ঠিকে আছে ধৰিছো নিজৰ কাণত ধৰ নিজৰ কাণত এই তই ক আমি কৈছিল নহয় বা তই ক ইয়াৰ পকেটত 10টা মৰ্টন আছে ইয়াৰ পকেটত 10 7টা পকেটত মৰ্টন নাথাকে আপুনি মিছাই কৈছে কি আছে শিখৰ একে পাত চা মিছাই কৈছে চা শিখৰ আজিকালি নাপায় চা ৰজনীগন্ধা আছে কিন্তু কি কওঁ তহঁতক হেৰ বাৰু ঠিক আছে ৰজনীগন্ধা আছে 10টা ৰজনীগন্ধা আছে তাৰে 3টা তই বেলেগক দি দিলি কেইটা থাকিব চাকাত দিম চা দিবি আৰু কাম মোক দিলি আৰু ধৰি ল চা ইয়াক তাকে দি চা কেইটা দিম চা 3টা চা দিল ন এতিয়া কেইটা থাকিব চা 10টা পাতি আচ্ছা ৰজনীগন্ধা 7টা থাকিব 50 টকা থাকিব 7টা বাৰু বুজিছো আকৌ 50 টকাটো ক'পা আহিলে চা ইয়াক 3টা দিম যে মই এনে দিম নে কিছা 50 টকা ল'ম আকৌ হেৰৌ বেপাৰীহঁত ইয়াতো বেপাৰ কৰিবলৈ আহিছ তহঁত ফুট ওলাই যাবা ওলা চা ওলোৱাটোতো ওলামে আজি ওলাম আকৌ কালিলৈ নাহো চা ই নাহে কাইলৈ হয় চা নাহক দৰখাস্ত দিব লাগিব চা জানো চা দৰখাস্ত চা লিখি আনিছো নহয় চা এইখন চা লওক চা চাইখন মাত তই মাতি দে বুজিছ কাউ ঠেঙীয়া আখৰ যে চাই ধৰিব নোৱাৰে মাতো চা মাত শ্ৰী শ্ৰী প্ৰজাপতে নম হেৰৌ সেইখন দৰখাস্ত লিখিছনে মাৰ বাপেৰৰ বিয়াৰ চিঠি চা শুনিবলৈ মন আছে শুনক নহ'লে নিজে পঢ়ি লওক তই মাত চা তেতিয়াহ'লে মনে মনে শুনি থাকিব মাতি যা শ্ৰী শ্ৰী প্ৰজাপতে নম অভিনয় নিবেদন এই যে অহা চলিত বহাগ মাহৰ 29 তাৰিখে এপ্ৰিলৰ 15 তাৰিখ মঙলবাৰে মোৰ একমাত্ৰ পেটটোৰ বিষ আৰু কামোৰণি জাতীয় বেমাৰৰ লগত সংযোগৰ দিন ধাৰ্য কৰা হৈছে তদুপলক্ষে উক্ত দিনটোত বেমাৰীৰ ঘৰত এখন্তেক দেখা দি আপোনাৰ সন্দেহ দূৰ কৰি আহিব বুলি আশা ৰাখিলোঁ বেমাৰ বাহৰ বেক্টেৰিয়া পাৰা পোষ্ট অফিচ কলেৰা বজাৰ বিষ আৰু কামোৰণিৰ সময় ৰাতিপুৱা 9 বজাৰ পৰা আবেলি 3 বজালৈ এটি আপোনাৰ একান্ত বাধ্য ছাত্ৰ থেপেং ওলা চা ওলাব লাগিব ওলা ছাৰ যাওঁ ন ছাৰ ছাৰ খিচিৰিখন খাই যাওঁ নেকি